বিগত 15 দিন ধৰি জলবন্দী হৈ আছে ৰূপহীহাটৰ কেইবাটাও অঞ্চলৰ লোক কৃত্ৰিম বানৰ ফলত জিয়াটো ভুগিছে বৰঘাট দক্ষিণ তামুলীটোপ খপতকাৰহা অঞ্চলৰ ৰাইজে খুনাই নদীৰ স্বাভাৱিক পথসমূহ বন্ধ কৰি ৰখাত অপৰিৱৰ্তিত হৈ আছে কৃত্ৰিম বান ব্যাহত হৈ পৰিছে সহস্ৰাধিক পৰিয়ালৰ স্বাভাৱিক জীৱন যাত্ৰা সকলো ৰাস্তা ঘাট জলমগ্ন হৈ থকাৰ ফলত তুলুঙা নাৱেৰে যাতায়াত কৰিবলগীয়া হৈছে বানাক্ৰান্তই और এই সন্দৰ্ভত আমাক সবিশেষ জনাব নেকিবুৰ ৰহমানে হয় নিশ্চিতভাৱে এই মুহূৰ্তত মই উপস্থিত হৈছো সামগ্ৰী সমষ্টিৰ যি দক্ষিণ তামুলীটোপ আৰু দক্ষিণ তামুলীটোপ আপুনি যে চাই বিগত 20 দিনৰ পৰা যি জলমগ্ন হৈ আছে আৰু জলবন্দী হৈ আছে ইয়াৰ যিসকল জনতা কিয়নো কৃত্ৰিম বানৰ পানীৰ কবলত পৰি এই লোকসকলে ইতিমধ্যে দিহহাৰা হৈ পৰিছে কিয়নো যে খুনাই নদীৰে যি প্ৰবাহমান পানী আছিল সেই পানী বৈ গৈছিল কিন্তু এতিয়া এই খুনাই নদীসমূহত একাংশ লোকে বা অহাদু চক্ৰই যি খুনাই নদীৰ মাজে মাজে তেওঁলোকে অবৈধভাৱে বান্ধ নিৰ্মাণ কৰি ফিচাৰী বনাই পেলাইছিল যাৰ ফলত কিন্তু এই যি পানী আছিল সেই পানী কিন্তু বৈ যোৱাটো বন্ধ হৈ পৰিছিল আৰু কৃত্ৰিম বানৰ ফলত কিন্তু এই যি আপুনি যদি চাই যে খপতকাৰা বৰঘাট তামুলীটোপ জেউমাৰী আদি অঞ্চলত কিন্তু বিগত প্ৰায় 20 দিনে জলমগ্ন হৈ আছে আৰু এই সকল যি লোক আছে তেওঁলোকে বিভিন্ন জমৰ যাতনাত ভুগিবলৈ গৈছে মই এটা ঘৰত আহি উপস্থিত হৈছো আৰু ইয়াৰ পৰিবহণসমূহ দেখুৱাইছো আপুনি চাই বিগত 20 দিনৰ পৰা এনেদৰে ঘৰৰ ভিতৰত আৰু চৌহদত তেনেদৰে পানী হৈ আছে আৰু একাটো পৰ্যন্ত পানী ইতিমধ্যে ঘৰৰ ভিতৰতো প্ৰৱেশ কৰিছে যাৰ ফলত কিন্তু ইয়াৰ যিসকল লোক আছিল তেওঁলোকৰ যি জনজীৱন আছিলে সেয়া ব্যাহত হৈ পৰিছে আপুনি চাই ইয়াৰ লোকসকলে কিন্তু যি নিত্য প্ৰয়োজনীয় সামগ্ৰী সেইসমূহৰ কাৰণে কিন্তু যি বাটপথ আছিলে সেইসমূহ বুৰাই পেলাইছিলে যাৰ ফলত তেওঁলোকে টুলুঙা নাও ব্যৱহাৰ কৰি টুলুঙা নাৱেৰে কিন্তু তেওঁলোকে দূৰণিবতীয়ালৈ যাবলগীয়া হৈছে কিয়নো যি বাটপথ আছিলে সেয়া সম্পূৰ্ণৰূপে ইতিমধ্যে পানীৰ কবলতে বিধ্বস্ত হৈ পৰিছে ইয়াত এগৰাকী লোক আছে মই তেখেতৰ কাষলৈ যাম এইটো কোন অঞ্চল আৰু কিমান দিনৰ পৰা পানী হৈ আছে আৰু আপোনালোকে বৰ্তমান কি কি সমস্যাৰ সন্মুখীন হৈ আছে কি ক'ব পানী তো আমাৰ ঢেৰ পানী হৈ আছে ইয়াত আজি প্ৰায় 20 দিন মান পানী হৈ আছে ইয়াত পানী আৰু বেছি আছিল আমাৰ কোমৰ সমান পানী আছিল ঘৰত এতিয়াতো অলপ কমিছে কিন্তু এতিয়াও পানী কমা নাই এতিয়াও কমা নাই একেবাৰে কমা নাই এতিয়া আমাৰ আঁঠুৰ নিচে আছে এই পানীখিনি বৰষুণৰ পানী নে সব বৰষুণৰ পানী সোমাইছে কি অলপ বানপানীও সোমাইছে লগত বিভিন্ন অঞ্চলৰ পানী আহি পেলাই আমাৰ এই গাঁৱত সোমাইছে পূৰ্বতে আপোনালোকৰ ইয়াত পানী এনেকুৱা হৈছিল নে নাই আৰু ইমান পানী হোৱা নাই এবাৰ পানীখিনি কিহৰ কাৰণে হৈছিল বুলি ভাবিছে এবাৰ বহুত ঢেৰ পানী হৈছে বৰষুণৰ পানী আৰু বাহিৰৰ পানী আহি সোমাই পেলাই আমাৰ এই অত্যাচাৰটো হৈ আছে যেহেতু এফালে এটা নদী আছে নদী আছে নদীৰ পানী ইমান হয় নহয় নদীৰে পানী নাযায় নেকি যায় পানী যায় এইটো নদীটোত বান্ধ আছে 3টা বান্ধ দিয়া আছে বান্ধটো সিহঁতে এৰা নাই পানীটো আমাৰ ইমান জমা হৈ আছে এই বান্ধসমূহ কোনে দি ৰাখিছে বান্ধটো দিছে আপোনাৰ এটাৰ নাম নাকি আছিল ছবিগুল দিছে আৰু হবিবুৰে দিয়া আছে ভান এই 3টা ভান 3 জায়গাত দি পেলাই আমাৰ পানীটো ইয়াত সোমাই আছে এতিয়া আপুনি কি আহ্বান জনাব প্ৰশাসনক এতিয়া এই বানবিলাক যদি উঠাই দিয়ে তেতিয়াহ'লে আমাৰ পানীটো কমিব নহলে আৰু নকমায় 20 দিনৰ পৰা এনেকৈ আছে আপোনালোকে যি সাহায্য হেমু পাইছে নে আপোনালোকে যদি সাহায্য পাইছে নে চৰকাৰী কিবা সাহায্য ৰেচন সাহায্য ৰেচন পাইছো আমাক যেনেকা দিব লাগে তেনেকা নিদিয়ে মানে আৰু এই যেনে তেনে দিয়ে এইবিলাক দিয়ে আমাৰ যেনে তেনে দি পেলাই আমি আছো আৰু ইয়াত হাত খাই আছো আৰু এইবিলাক ঘৰতে চলি আছো অহা যোৱা আমাৰ নৌকাত দি যাব লাগে আহিব লাগে নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াৰ আপুনি খুনাই নদী আছে খুনাই নদীত 3টাকৈ যি বান্ধ আছিল অবৈধভাৱে নদীৰ মাজত তেওঁলোকে বান্ধৰ সৃষ্টি কৰিছে তেওঁ অভিযোগ উত্থাপিত কৰিছে যে ছফিকুল আৰু শৈবুৰ নামৰ দুজন লোকে 3টাকৈ বান্ধ দিয়াৰ ফলত ইয়াৰ যি খুনাই নদীৰ পানী আছিল সেই পানীখিনি জমা হৈ পৰিছে যাৰ ফলত এনেদৰে আজিও 20 দিনৰ পিছতো কিন্তু অপৰিৱৰ্তিত হৈ আছে আপুনি চাই হয় নেকিবুৰ ৰহমান আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো